এইটো হ'ল আপুনি ডিস্টার্ব নকৰিব, আমাৰ ফালৰ পৰা একো নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় সংসদ জিলা আয়ুক্ত কাৰ্যালয় প্ৰাংগণত স্থাপন কৰা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰিব। এয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কৰকমলেৰে উন্মোচন আমাৰ কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যিটো আমাৰ লেক আছিলে ৱেটলেণ্ড আছিলে, তাক মই আজিৰ পৰা কিছু বছৰ আগতে আমাৰ পৰ্যটন উন্নয়ন নিগমক দায়িত্ব দিছিলোঁ। আমি যাতে ইয়াক খুব সুন্দৰ কৰি নিৰ্মাণ কৰি পৰ্যটকৰ এটা আকৰ্ষণীয় স্থান হিচাপে নিৰ্মাণ কৰিব পাৰোঁ। আজি আমি দেখা পাইছোঁ যে এই গোটেই অঞ্চলটো বা গোটেই লেকটো ATDC আসাম টুৰিজিম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে সুন্দৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে। ইয়াত পৰ্যটকসকলে বহুখিনি সৌন্দৰ্য উপভোগ কৰিব পাৰে। নাও আদিৰে বা বিভিন্ন একুৱা চাইকেল আদি বিভিন্ন আধুনিক আমাৰ ভেহিকুলৰ জৰিয়তে পানীৰ মাজত যাব পাৰে, পানী চাব পাৰে, আৰু ইয়াতে ফুড ষ্টল আদিও খুব সুন্দৰ কৰি নিৰ্মাণ হৈছে। বহু লোক, বহু পৰ্যটক এতিয়া আমিনগাঁৱলৈকে এই লেকটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহিব আৰম্ভ কৰিছে। যোৱা ৰবিবাৰে ইয়াতে 3000 পৰ্যটক আছিলে। ইমান মানুহে ইয়াক আদৰি লৈছে। আজি আমি পৰীক্ষামূলকভাৱে 2 মাহ চলোৱাৰ পিছত আজি আমি আটাই মিলি, আমাৰ ৰঞ্জিত দাস ডাঙৰীয়া আছে, পৰ্যটন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, আমাৰ পৰ্যটন নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ সকলোৱে লগ লাগি আজি আমি এই লেকটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলোঁ। মই ভাবোঁ যে ই বহু পৰ্যটক আকৰ্ষিত কৰিব আৰু বহুত জলক্ৰীড়াৰ বহু ইয়াতে আৰু আমি সংযোজন কৰিব পৰা অৱস্থাত আছে। লাহে লাহে সংযোজনো হৈ থাকিব আৰু ই এটা সুন্দৰ টুৰিষ্ট স্পট হিচাপে গঢ় লৈ উঠিব।